বৰ্তমান ঘূৰি আছোঁ ত্ৰিপুৰ চিটিত খাই ল'লোঁ আৰু ইফালে মাংছে ভিক কিন্তু পইচা और अविनाशी অহা পাছতে পাই গ'লোঁ অসমৰ মানুহ हम लोग अभी फिलहाल बाहर में है और एक दूसरे को साथ देना होगा। हेलो बंधुসকল गुड मॉर्निंग और स्वागतम जानाइছোঁ আপোনালোকৰ লগত মানে মই বৰ্তমান আছোঁ সাউথত যেহেতু দেখিব পাৰিছে সাউথৰ লোকেশ্যনবিলাক মই আছোঁ তামিলনাডু ৰাজ্যৰ ত্ৰিপুৰ ডিষ্ট্ৰিক্টত আৰু বন্ধুসকল মই যে অসমৰ পৰা আহিছিলোঁ আৰু আহি পিনে মই 12 জানুৱাৰীত ইয়াত ভৰি দিলোঁহি আৰু এইটো দেখিছে পাছফালে যিবিলাক ৰুম ইয়াত মই দুটা ৰাতি মই পাৰ কৰিলোঁ আৰু পাৰ কৰি আজি যেহেতু মই য'ত যাবলগীয়া তালৈকে গৈ আছোঁ আৰু যাম বুলি যে ক'লোঁ যাম মানে পুৰা বেগ চেগ লৈ ৰেডি হৈ গ'লোঁ আৰু ইয়াৰ পৰা ওলাই যাম ইয়াৰ পৰা প্ৰায় 3-4 ঘণ্টাৰ ৰাস্তা যেহেতু মই য'ত আছিলোঁ আগত আৰু য'ত মই কমফৰ্টেবল ফিল কৰোঁ আৰু য'ত আগে পিছে কৰি থৈছোঁ কাম তালৈকে যাম আৰু আপোনালোকক দেখুৱাম গতিকে ওলাই গ'লোঁ লগৰ কেইজনে এৰিছে খালি কেমেৰা ফ্ৰণ্টত আহিবলৈ অলপ টান পাই গতিকে আহিছে তেতিয়াহ'লে নামি লওঁ প্ৰথমতে আৰু এনেকৈ ওলাই গৈ আছোঁ লগৰ দুজনে এৰিব আহিছে বাৰু আৰু অসমতো এতিয়া যিহেতু জেকেট পিন্ধাৰ বতৰ কিন্তু ইয়াত দেখিছে পুৰা ঘাম পানী টুপা পৰি আছে আৰু এইফালে বিটু আহিছে বিটু হাই কৈছে বিটু আচলতে বহাটৰ ল'ৰা আৰু আজি আহিছে মোক এৰি থ'বলৈ যেহেতু মই ইয়াত থাকিব ইচ্ছা কৰা নাই সেইকাৰণে এতিয়া এৰি থ'ব মোক উঠাই থ'ব গাড়ী আচলতে ইয়াত অটোটো খুব পপুলাৰ আৰু অটোত উঠি যাম ৰেলৱে ষ্টেচনলৈকে আৰু তাৰ পৰা মই অকলে গুচি যাবলগীয়া দেন তাৰ পৰা আহিবলগীয়াটো আহি পালোঁ रेलवे स्टेशन और भैया तो छत्तीसगढ़ भाई एजन लोग पालो कहाँ जाओगे आप रायपुर जाऊँगा रायपुर बोले तो छत्तीसगढ़ और मिल गया भैया से और हमारा साथ थोड़ा मदद उसने हमको मदद किया फिर हम उसको मदद किया ऐसा करते करते जा रहा हूँ क्योंकि हम लोग अभी फिलहाल बाहर में है और एक दूसरे को साथ देना होगा इसलिए हम निकल रहे हैं अपना सफर बर्तमान घूरी आसो त्रिपुर सिटीत ये तो बनियान मार्केट हो या होलसेलर जिबिला दुकान यार पर होलसेल जाए आसलते और इ माने हेल्प अलग विचारिले गतिके यार लैंग्वेजটো অলপ प्रॉब्लम इमान बेसि मो नाजानो लैंग्वेजটো যদি সহায় কৰি মোক ভাল লাগে আৰু মই বহুতৰ পৰা সহায় পাওঁ কাৰণে আৰু অলপ সহায় কৰিব চেষ্টা কৰিছোঁ একটা আনাদাৰ ষ্টেটত যেহেতু মোক বহুতে আগত সহায় কৰিছে সেইটো কাৰণে অলপ সহায় কৰি দিছোঁ আৰু সহায় কৰাৰ পাছত আহি গ'লোঁ মোৰ নিজৰ বাছ ষ্টেণ্ড য'লৈকে যাব লাগে মোক 32 নম্বৰ বাছবিলাক আহিব আৰু তালৈকে গুচি যাব লাগিব এতিয়া মোক নিজৰ জেগালৈ য'ত আৰম্ভ কৰিছোঁ এইটো ভিডিঅ' তালৈকে যাম আৰু এতিয়ালৈকে অহা নাই গৰমটো খুব বেছি আৰু গৰম পানী ওলাই চাইছোঁ এনে খোলা তেতিয়া আৰু বেছি খোলা হৈ গৈছোঁ জানুৱাৰী অসুবিধা লাগিবই গাড়ী জেগা হয় অকলে মেনেজ কৰিবলৈ বৰ অসুবিধা হৈ পৰে এতিয়ালৈকে অহা নাই আহি লওক বাছখন তাৰপিছত চাওঁ বাৰু আৰু বাছ পাই গ'লোঁ মই আহি পিনে আৰু সিহঁতৰ টিকেট দি পিনে এইটো টিকেট লোৱা হৈ গ'ল আৰু গৈ আছোঁ অবিনাশীলৈ অবিনাশী গৈ পিনে আৰু তাৰ পৰা যিহেতু আৰু গাড়ী ল'ব লাগিব মোক আৰু ইয়াৰ পৰা প্ৰথম অবিনাশী গৈ ল'ব লাগিব তাৰপিছত কম বাছ লাগিব আৰু এয়া হ'ল অবিনাশী বাছ ষ্টেণ্ড আৰু অবিনাশী বাছ ষ্টেণ্ডত আহি পাই গ'লোঁ ইয়াৰ পৰা আৰু 20 টকামান খৰচা কৰিব লাগিব যিহেতু মোক টেকলৰলৈকে যাবলগীয়া হ'ব আপোনালোকে চাই পাইছে ইয়াৰ পৰা বেছি দূৰ নহয় যিখন জেগাত মই আছোঁ বা যিখন জেগাত অধিকাংশ অসমৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে সেই জেগাটোলৈ যাবগৈ যিহেতু মোৰ টাৰ্গেট আছে সেই জেগাটো দেখুৱাৰ যিহেতু অসমৰ পৰা আহি ল'ৰা ছোৱালীসকলে কেনেকৈ কামৰ ব্যৱস্থা কৰে কোনটো এৰিয়াত কাম কৰে সেইখিনি দেখুৱাবলৈ গতিকে মই আহি গ'লোঁ সেইটো প্লেচত আৰু অলপ কিছু সময় বাকী আৰু গৈ পাম সেই এছিয়ান জেগাটোলৈ মানে টেকলোৰ আৰু অবিনাশী অহাৰ পাছতে পাই গ'লোঁ অসমৰ মানুহ এতিয়াৰ পৰা পোৱা আৰম্ভ হৈ গ'ল এইটো ফুৰি বহুত সহায় কৰিছে আগত লগতে আছিলোঁ আৰু এইটো ছোট্টো লাইক দিয়া মজা অবিনাশী যোৱাৰ কাৰণে ৰখি আছোঁ বাছত এতিয়ালৈকে পোৱা নাই এঘণ্টামান হ'ল চ' অলপ এনাৰ্জি অলপ ইউজ কৰি লৈছোঁ ইয়াত যিহেতু জুচ ইয়াত খুব সুলভ মূল্যত দিয়া হয় সেইকাৰণে জুচ অলপ এনাৰ্জি লৈ লৈছোঁ ইয়াৰ পৰা ওলাই যাম বাছ এতিয়ালৈকে আহি পোৱা নাই কেতিয়াহে নাজানো আৰু টাইমবিলাক এনেকৈ পাছ কৰি আছোঁ এনাৰ্জি খাই ল'লোঁ আৰু ইফালে মাগিছে ভিক কিন্তু পইচা নাই কাৰণ মোৰ দিবলগীয়া নিজৰ কণ্ডিশ্যন খুব খাৰাপ চলি আছে চ' 20 টকা এনাৰ্জি খাই এতিয়া চাউণ্ড অলপ ওলাব পাৰে এনাৰ্জি খাই দিলোঁ যিহেতু পিয়ৰ ৱেইটিং ফৰ বাছ মই চাই আছোঁ এতিয়া আহি কিন্তু যাবলগীয়া মোৰ বাছখন আহি গ'ল 32 নম্বৰ ইয়াত উঠিব লাগিব মই এছিএমলৈকে যাম গতিকে এছিএমৰ টিকেটটো কৰি লওঁ আৰু আহি পালোঁ একেবাৰে চেণ্টাৰ য'ত নেকি নামিব লাগে য'ত থাকিব লাগে তাত আৰু এইজন হ'ল ভাই ভুটকু ভাই খুব ৰিলচ বনাই খুব ফেমাছে বুলি ক'ব লাগিব এইজনক লগ পালোঁ আৰু ইয়াৰ লগত গৈ আছোঁ এতিয়া যাম হোষ্টেল আৰু লাষ্ট ওৱান ষ্টেপ অলপ সময় ইমান দেৰি চালে যেতিয়া অলপ সময় চাই দিয়ক ব্লগটো শেষ কৰিবলৈ গৈ আছোঁ আৰু মেইন চিটুৱেশ্যন যিটো কাহিনী আছিলে তাৰ বিষয়ত অলপ জনাই দিম আপোনালোকক তেনেহ'লে থাকক মই প্ৰথম গৈ লওঁ হোষ্টেললৈকে আৰু হোষ্টেল বুলি যে ক'লোঁ হোষ্টেলত আচলতে এতিয়া পংগল চলি আছে ইয়াতো ফেষ্টিভেল অসমত যেনেকুৱা মাঘৰ বিহু ঠিক তেনেকুৱা ইয়াত তামিলনাডুত এতিয়া চলি আছে পংগল আৰু সেইটো কাৰণে ষ্টাফৰ মানুহখিনি নাই আৰু হোষ্টেলত সোমাব নিদিয়ে কাৰণ তাত কিবা কাগজ পত্ৰৰ প্ৰয়োজন আছে সেইকাৰণে মই ৰখি দিলোঁ মোৰ পংকজৰ ৰুমত ইয়াত এটা ৰুম আছে অসমৰ ল'ৰাই ৰুম লৈ ইয়াত আছে গতিকে মই কণ্টেক্ট কৰিলোঁ আৰু কণ্টেক্ট কৰাৰ পিছত মোক ইয়াতে 2 দিনমান থাকিব লাগিব তাৰপিছত মোৰ কোম্পানী কাম জইন হ'ব গতিকে আজি ব্লগটো মই ইয়াতে শেষ কৰিছোঁ লগতে আপোনালোকক মই এতিয়া প্ৰায় ব্লগবিলাক দি থাকিম ইয়াত কি হয় কি নহয় আৰু অসমৰ ল'ৰা ছোৱালীবিলাকে ক'ত কি কৰি আছে তেনেহ'লে আজিলৈ বন্ধু বিদায় লৈছোঁ।